নমস্কাৰ, আজি আমি বনাবলৈ ওলাইছোঁ একেখিনি সৰৰ পৰাই বনোৱা ঘিউ আৰু পনীৰৰ এটা ৰেচিপি। এয়া বনাবৰ বাবে মই গাখীৰৰ সৰখিনি 10 দিনৰ কাৰণে কাটি ফ্ৰিজাৰত থৈ দিছিলোঁ, যাতে গাখীৰৰ সৰখিনি কোনো ধৰণে নষ্ট হৈ নাযায়। এতিয়া গাখীৰৰ সৰখিনি ফ্ৰিজাৰৰ পৰা উলিয়াই লৈ এটা ডাঙৰ গামলাত ঢালি লৈছোঁ। এতিয়া সৰখিনিত সৰু হেতাৰে এহেতা দৈ দি ভালদৰে মিহলাই 5 ঘণ্টাৰ কাৰণে ঢাকন মাৰি থৈ দিলোঁ, যাতে সৰখিনি ভালদৰে গলি যায়। এতিয়া 5 ঘণ্টাৰ পাছত মোৰ দৈ আৰু সৰটো ভালদৰে মিহলি হৈ গ'ল। এতিয়া মই এখন সৰু হেতাৰে একেফালে লাহে লাহে ঘূৰাই থাকিম, যাতে সৰখিনিত থকা এক্সট্ৰা গাখীৰটো বেলেগ হৈ যায়। এয়া চাওক, মোৰ গাখীৰ আৰু সৰখিনি বেলেগ হ'বলৈ ধৰিছে। এই কামটো আপোনালোকে মিক্সি জাৰতো কৰিব পাৰে। এয়া চাওক, মাখনখিনি লাহে লাহে গোট মাৰি আহিছে। এইখিনি যাতে আৰু ভালদৰে গোট মাৰে, তাৰ বাবে আমি ইয়াত ফ্ৰিজৰ পানী নাইবা বৰফ দি আৰু ভালদৰে ঘুটিব লাগিব। এইদৰে অলপ সময় ঘুটাৰ পাছত গাখীৰৰ পৰা মাখনটো পৃথক হৈ গৈছে। এতিয়া আমি এই মাখনখিনি আন এটা পাত্ৰলৈ কাঢ়ি ল'ম। গাখীৰখিনি এতিয়া চেকি ল'ম, যিহেতু ইয়াত মাখনৰ সৰু সৰু টুকুৰা ৰৈ যায়। আৰু এই চেকি লোৱা গাখীৰখিনিৰে এতিয়া বনাম পনীৰ। ঘিউ বনোৱাৰ আগতে মাখনখিনি ভালদৰে ধুই ল'ব লাগিব, যাতে তাত কোনো ধৰণৰ গোন্ধ ৰৈ নাযায়। এতিয়া ঘিউ বনাবৰ কাৰণে দাঁত-তুলি কেৰাহী এটাত আমি মাখনখিনি লৈ ল'ম। কেৰাহীখন এতিয়া মিডিয়াম ফ্লেমত গেছৰ ওপৰত পাতি দিলোঁ, আৰু তলত যাতে লাগি নাযায় তাৰ বাবে মাখনখিনি লাহে লাহে লৰাই আছোঁ। এয়া চাওক, লাহে লাহে ঘিউ হ'বলৈ আৰম্ভ কৰিছে। এয়া চাওক, মোৰ ঘিউখিনি সম্পূৰ্ণৰূপে হৈ গৈছে। আৰু এতিয়া এই ঘিউখিনি ধুনীয়া এটা গোন্ধ আহিবৰ কাৰণে মই কেইটামান তুলসী পাত তাত দি দিছোঁ। ঘিউখিনি বনাই হোৱাৰ পাছত এটা বাতিত চেকি ল'ব লাগিব। ঘিউখিনি ঠাণ্ডা হোৱাৰ পাছত
এটা চিচাৰ বৈয়ামত ঘিউখিনি ঢালি থলোঁ। পনীৰ বনাবৰ কাৰণে এতিয়া মই গাখীৰখিনি গেছৰ ওপৰত তুলি দিলোঁ। এই গাখীৰখিনি গৰম হোৱাৰ লগে লগে ইয়াতে দি দিলোঁ মই একাপ ফ্ৰেছ গাখীৰ। গাখীৰখিনি অলপ গৰম হোৱাৰ লগে লগে গাখীৰখিনি ফালিবৰ কাৰণে ইয়াতে দি দিছোঁ অলপ নেমু ৰস। নেমু ৰসটো চেকনিৰে চেকি দিছোঁ যাতে তাত কোনো জিম পৰি নাযায়। এইখিনি ফাটাৰ লগে লগে চেকনি এখনৰ ওপৰত কটন কাপোৰ এখন দি তাতে গাখীৰখিনি ভালদৰে চেকি ল'ম। গাখীৰখিনি চেকাৰ পাছত যাতে গাখীৰত টেঙাৰ ভাৱটো ৰৈ নাযায় তাৰ বাবে ভাল পানীৰে ভালদৰে ধুই ল'ব লাগিব। এতিয়া কাপোৰত পনীৰটো ভালদৰে পানীটো যাবৰ কাৰণে চেপি ল'লোঁ। এতিয়া পনীৰৰ পৰা অতিৰিক্ত পানীখিনি যাবৰ কাৰণে 5 ঘণ্টাৰ বাবে গধুৰ বাচন এটা দি থৈ দিলোঁ। এয়া চাওক মোৰ ঘিউ আৰু পনীৰ তৈয়াৰ হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।